নমস্কাৰ আপোনালোক সকলোকে আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ মই জন্মনি সকলোকে স্বাগতম জনাইছো। আজি আমাৰ শাহুমাৰ আদ্য শ্ৰাদ্ধ আৰু আজি 11 দিন হ'ল শাহুমা ঢুকুৱাৰ আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো যাতে তেখেতৰ আত্মাই চিৰশান্তি লাভ কৰক, বৈকুণ্ঠত থান পাওক আৰু তেখেতৰ যি শ্ৰাদ্ধ মৎস্যস্পৰ্শ যি ৰাতি নাম আয়োজন কৰা হৈছে এই সকলোখিনি যাতে সুকলমে হৈ যায় তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ আৰু ভাবিলোঁ আপোনালোককো আমাৰ আদ্য শ্ৰাদ্ধৰ কিছু অংশ দেখুৱাই দিওঁ বুলি আৰু আপোনালোক সকলেও আশীৰ্বাদ কৰিব তেখেতৰ যেতিয়া আত্মাই চিৰশান্তি লাভ কৰে। আৰু ইয়াৰ আগফালৰ ৰভাৰ তলতে ধুনীয়াকৈ মাৰ ফটোখন দি পেলাই এয়া ধূপ চাকি জ্বলাই দিয়া হৈছে আগফালে। আজি শ্ৰাদ্ধ যেতিয়া এয়া প্ৰথমতে বামুণে শান্তি কৰি ল'লে, তাৰপিছত শ্ৰাদ্ধ আৰম্ভ হ'ল বাহিৰত আৰু এয়া ভিতৰত গীতা পাঠ কৰা হৈছে। যিটো ৰুমতে মা আছিলে সেই ৰুমটোতে গীতা পাঠ কৰাই আমাৰ আৰু বাহিৰত শ্ৰাদ্ধ আৰু ভিতৰত গীতা পাঠ হৈ আছে। আৰু এয়া ৰঙাপাৰা ৰেলৱে ৰাজহুৱা নামঘৰৰ ভকতসকল বহি পেলাই এয়া পাঠ কৰিছে। আৰু এতিয়া আপোনালোকক দেখুৱাই দিছোঁ গেটৰ পৰা আমাৰ আগফালৰ পৰিৱেশখিনি। আৰু এতিয়া ৰাতিপুৱা প্ৰায় 10:30 বাজিছে, কাৰণ শ্ৰাদ্ধৰ কামখিনি সম্পূৰ্ণ 12টা বজাৰ ভিতৰতে হয়, সেইবাবে সোনকালৰ পৰা আৰম্ভ কৰা হৈছে। আৰু এয়া মাৰ ফটোৰ লগতে বিভিন্ন সংগঠনে মাক শোক প্ৰস্তাৱ আৰু শ্ৰদ্ধাঞ্জলি আগবঢ়াইছিল, সেইখিনিও এনেদৰে থৈ দিয়া হৈছে। আৰু আজিও 2টা সংগঠন আহিব জনাবলৈ। আৰু এয়া হ'ল 10 দিনৰ ভিতৰত প্ৰত্যেক 7 দিন আৰু 10 দিনৰ দিনা আৰু 5 দিনৰ দিনাও জনাইছিল, সেই গোটেইখিনি আমি এনেদৰে থৈ দিছোঁ। আৰু ইফালে হৈ আছে নপুৰুষৰ শ্ৰাদ্ধ, লগতে মাৰ আদ্য শ্ৰাদ্ধ বামুণীয়া নীতি নিয়মৰে হৈ আছে। আৰু এয়া মোৰ হাজবেণ্ডে তেখেতেই এতিয়া তেখেতেই কৰিছে। আৰু লগতে আমাৰ আছে বাইদেউৰ কিছুমান নীতি নিয়ম আছিলে অকণমান, সেইখিনিও কৰিছে। আৰু আমাৰ এয়া দেউ কণা হৈছে আমাৰ গাঁৱৰ পৰা। আৰু এইফালে এতিয়া দিনত খুৱাবৰ বাবে পুৰি, আলুৰ দম, বুটৰ দালি, চিৰা, দৈ, মিঠাই এনেকৈ ব্যৱস্থা কৰা হৈছে। পিছফালে বনাই আছে আৰু ভিতৰত এয়া গীতা পাঠ শেষ হোৱা নাই, শেষ হ'ব আৰু বেছি বাকী নাই। তাৰপিছতে এয়া শ্ৰাদ্ধ ভাঙিলে আৰু এয়া প্ৰথমেই ভকতসকলক খুৱাই লোৱা হৈছে। আৰু তাৰপিছতে এয়া আকৌ সন্ধিয়াৰ আয়োজন কৰিছে। সন্ধিয়া ৰঙাপাৰা ৰেলৱে ৰাজহুৱা নামঘৰৰ পৰা নাম পৰিৱেশন কৰিব, নাম গোৱাব। আৰু এয়া ইতিমধ্যে বনাই থৈছে, দালি বনাইছে, নিৰামিষ বনাইছে, এতিয়া পনীৰ, বন্ধাকবি চব্জি আৰু অলপমান পুৰিও বনাইছে, কাৰণ 2-এজন ভকত এতিয়াও দিনত নহা সন্ধিয়া আহি আছে, সেইবাবে এয়া অলপমান পুৰি বনায়ো দিছে। আৰু ঠাণ্ডা হ'লে পুৰি খাবলৈ বেয়া হয়, সেইকাৰণে গৰম বনাইছে। আৰু এয়া ভকতসকলে নাম পৰিৱেশন কৰি আছে। আপোনালোকক অকণমান দেখুৱাম নাম শেষৰ নামটোকে মই দেখুৱাইছোঁ, বহুত বেছি ভিডিঅ' কৰা নহ'ল। Oh,
নাম ভগাৰ পিছতে আমি সকলোৱে সেৱা ল'লোঁ আৰু মই আৰু মোৰ হাজবেণ্ডে প্ৰত্যেকজন ভকতক যথাযোগ্য সামৰ্থ্য অনুযায়ী আমি দান দক্ষিণা প্ৰত্যেকজনকে সেৱা কৰি কৰা হ'ল আৰু তাৰপিছতে এয়া দুগৰাকী বাইদেৱে প্ৰসাদ বিতৰণ কৰিছে। প্ৰসাদ বিতৰণ হোৱাৰ পিছতেই নিৰামিষ যি অন্নভাগ আজি ভকতৰ কাৰণে তৈয়াৰ কৰা হৈছে আৰু সেইখিনি অন্ন তেওঁলোকক খোৱা হ'ব। আৰু আজি আয়োজন আছিল পনীৰ, বুটৰ দালি আৰু এখন দালি বনোৱা হৈছিলে আৰু বন্ধাকবি আলু মটৰ চব্জি বৰা মিঠাই এনেকৈয়ে কৰা হৈছিলে আৰু সকলো ভকতে ভাল হৈছে বুলি কৈছে খোৱা, সেইবাবে মনটো ভাল লাগিলে। আজি শ্ৰাদ্ধৰ ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ। ধন্যবাদ।